Welcome to the smallest river island in the world. পৃথিৱীৰ আটাইতকৈ সৰু দ্বীপটোলৈ আপোনালোকক স্বাগতম। ব্ৰহ্মপুত্ৰৰ উত্তাল বুকুভেদি আমাৰ জাহাজ আগবাঢ়িছে। মনৰ মাজত উৎসুকতাৰ কিমান যে ঢৌ, আৰু খন্তেক পিছতেই আমি ভৰি থম পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটোত। বুজাব নোৱাৰা এক আনন্দই মন উত্ৰাৱল কৰি তুলিছে। আজি প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিম উমানন্দ দ্বীপত। সন্মুখতে উমানন্দৰ আদৰণি তৰণ। কিনকিনীয়া বৰষুণ পৰি আছে আৰু বৰষুণক আওকাণ কৰি আমি উমানন্দ দৰ্শন কৰিবলৈ আহিছোঁ। অসমৰ বাবে এটা অন্যতম বিশেষত্ব হ'ল আমাৰ ৰাজ্যতেই অৰ্থাৎ অসমতেই পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ আৰু পৃথিৱীৰ সৰ্বকনিষ্ঠ নদীদ্বীপটো অৱস্থিত। আৰু এই মুহূৰ্তত মই পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম সৰ্বকনিষ্ঠ নদীদ্বীপটোত উপস্থিত হৈছোঁ আৰু ইয়াৰ পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ বাবে প্ৰয়াস কৰিছোঁ। পদাৰ্পণ কৰি আমি দৰ্শন লাভ কৰিলোঁ সৰ্বমংগলদাতা গণেশ বাবাৰ মন্দিৰ। মূল মন্দিৰৰ প্ৰৱেশদ্বাৰেৰে আমি চিৰি বগাই আগবাঢ়িছোঁ ভিতৰলৈ। এই দ্বীপটো দেখিবলৈ ময়ূৰৰ দৰে হোৱা বাবে ইয়াক ময়ূৰ দ্বীপ বুলিও কোৱা হয়। এই মুহূৰ্তত আমি মূল মন্দিৰৰ সন্মুখভাগত উপস্থিত হৈছোঁ। বিভিন্ন দেৱতাৰ মন্দিৰেৰেই ভৰি আছে গোটেইটো দ্বীপ। এয়া শ্ৰী শ্ৰী মহাপ্ৰভু বৈদ্যনাথ মন্দিৰ। আহোম যুগৰ স্বাক্ষৰ বহনকাৰী এই মন্দিৰটোৱে হ'ল মহাকাল মন্দিৰ। উমানন্দ মূলতঃ ভগৱান শিৱৰ অন্যতম বিখ্যাত আৰু গুৰুত্বপূৰ্ণ মন্দিৰ যদিও আন 10জন হিন্দু দেৱতাৰ মন্দিৰ ইয়াত বিৰাজমান। বিভিন্ন তথ্যৰ পৰা জনা যায় যে আহোম বংশৰ অন্যতম শক্তিশালী ৰজা গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। কালিকা পুৰাণ মতে সৃষ্টিৰ আৰম্ভণিতে এই স্থানত ভগৱান শিৱই তেওঁৰ দেহত ভস্ম প্ৰয়োগ কৰি দেৱী পাৰ্বতীক জ্ঞান প্ৰদান কৰিছিল। মন্দিৰ প্ৰাংগণৰ পৰা ব্ৰহ্মপুত্ৰৰ নান্দনিক দৃশ্য সঁচাকৈ মন জোৰ পেলাব পৰা এক সুন্দৰ প্ৰাকৃতিক দৃশ্য। বিভিন্ন স্থান ঘূৰি ঘূৰি আহি এই মুহূৰ্তত আমি উপস্থিত হৈছোঁ হনুমান মন্দিৰত। সঁচাকৈ প্ৰশান্তিৰে ভৰি পৰিল আজিৰ দিনটো। হয়তো লুইতৰ এই বহল বুকুতেই লুকাই আছে বহু ৰহস্যঘন ইতিহাস, যি ইতিহাসৰ পাতে পাতে শুই আছে অজস্ৰ সভ্যতা। প্ৰবাদ মতে ব্ৰহ্মপুত্ৰ সৃষ্টিৰ পূৰ্বেই হেনো প্ৰতিষ্ঠা হৈছিল উমানন্দ মন্দিৰৰ, আৰু সেয়া আছিল দ্বাপৰ যুগ। পৰশুৰামে কাটি উলিওৱা ব্ৰহ্মপুত্ৰই আতুল তুলকৈ উমানন্দক সুৰক্ষা দি বৈ গৈছিল সাগৰলৈ। এয়া আচলতে এক জনপ্ৰবাদহে। অৰেতো দিন প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ মাজত কটাই এতিয়া আৰম্ভ কৰিছে উভতনি যাত্ৰা ব্ৰহ্মপুত্ৰৰ বহল বুকুৰে।